সকলোকে নমস্কাৰ জনাই ৰাতুল শইকীয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আছোঁ দেখা পাইছে মাজুলীলৈ আহি আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছোঁ, ফেৰীৰ ওপৰত। আৰু আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ মাজুলী আৰু যোৰহাটৰ সংযোগী দলংখনৰ কিমান কাম আগবাঢ়িছে তাৰে ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছোঁ। এয়া দেখা পাই গৈছে দলঙৰ খুঁটা ব্ৰহ্মপুত্ৰৰ মাজত দেখা পাইছে, এইকেইটা আধা আধা হৈ আছে, সম্পূৰ্ণ হোৱা নাই। আৰু ইয়াৰ পৰা আপোনালোকে এতিয়া দেখিব চাপৰিত যোনকেইটা মাজুলী ছাইডত দেখিব, এয়া চাওক মাজুলী ছাইডলৈ মই গৈ আছোঁ। খুঁটাবিলাক আপোনালোকে চাই যাওক, চালে গম পাব কিমান কাম আগবাঢ়িছে। বৰ্তমান ইয়াত বনোৱাই কাম কৰি থকা নাই, সকলোবিলাক গুচি গৈছে বুলি আমি গম পাইছোঁ। গতিকে আমি এটাই আশা কৰোঁ যাতে দলংখন সোনকালে হ'ব লাগে। যোৰহাটৰ পৰা মাজুলীলৈ যি যাত্ৰা, যি ফেৰী সেৱা এতিয়া বালিত ফেৰী লাগি লাগি ধৰে, সেই সমস্যা নিৰ্মূল হ'ব লাগে, সোনকালে দলংখন নিৰ্মাণ হ'ব লাগে। এই ক্ষেত্ৰত আমাৰ মাজুলীৰ বিধায়ক সন্মানীয় ভুৱন কাম ডাঙৰীয়ায়ো যথেষ্ট কাম কৰি থকা দেখা গৈছে। তেওঁ আমাৰ কেন্দ্ৰীয় মিনিষ্টাৰ লগ ধৰি, লগতে আমাৰ মাজুলীৰ সত্ৰাধিকাৰ প্ৰভুসকলেও এই ক্ষেত্ৰত যো জা কৰি আছে যাতে ইয়াৰ কাম সোনকালে আগবাঢ়িব লাগে। আৰু এই ক্ষেত্ৰতো সেইদিনা দেখা পালোঁ, আজি এসপ্তাহমানৰ আগত নিউজত দেখা পালোঁ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু মাজুলীৰ বিধায়ক ভুৱন কাম ডাঙৰীয়া গৈ নীতিন গাডকাৰী ডাঙৰীয়াক, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ ধৰি দলংখনৰ কাম যাতে সোনকালে আৰম্ভ হয় এই ক্ষেত্ৰত কৈছে। আৰু গাডকাৰী ডাঙৰীয়ায়ো এই ক্ষেত্ৰত অতি সোনকালে সহযোগ কৰা হ'ব, দলঙৰ কাম আৰম্ভ কৰা হ'ব বুলি তেওঁ উচ্চাস দিছে। আৰু আমিও সেইমতে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমিও বিশ্বাস কৰিছোঁ যাতে এই দলংখনৰ কাম অতি সোনকালে আৰম্ভ হয়। দেখা পাইছে ইয়াত প্ৰায় খুঁটাৰ ওপৰলৈকে ঢালি হৈছে, এইটো হ'ল মাজুলীৰ ছাইড। আৰু আপোনালোকে দেখা পালে ব্ৰহ্মপুত্ৰ নদীৰ যোনকেইটা মাজত আছিলে সেই খুঁটাকেইটা আপোনালোকক দেখাইছিলোঁ, দেখা পালে। আৰু এইটোৱে আজি এটা সৰু ভিডিঅ', এটা সৰু আপডেট যোৰহাট মাজুলী দলংখনৰ পৰা। গতিকে এই আছিল, আৰু এনেধৰণৰ সৰু সৰু আপডেটবিলাক পাই থাকিব, পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব। বিশেষকৈ দলংখনৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিশেষ তৎপৰতা লোৱা দেখা গৈছে। তেওঁ যেন এনেদৰে বিশেষ তৎপৰতা লৈ আমাৰ দলংখনৰ কাম যেন সোনকালে হোৱা ব্যৱস্থা কৰি দিয়ে, এই তেওঁৰ ওচৰত আমাৰ আশা থাকিল। ধন্যবাদ, বাই বাই। পাতলীয়া বয়সৰ কুমলীয়া মন, বুকুৱে সৰকি যোৱা সেই মিঠা ক্ষণ, কোনেনো বুজি পাব, কোনেনো মচিব, তুমি আৰু মই মিলি যোৱা কাহি, তোমাৰে মোৰে মাজৰ মৰমৰ এটা পাতলীয়া বয়সৰ কুমলীয়া মন, বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ, কোনেনো বুজি পাব, কোনেনো মচিব, তুমি আৰু মই মিলি যোৱা কাহি, তোমাৰে মোৰে মাজৰ